অসমত যিমান আমাৰ মিয়া মানুহ আছে সকলো মিয়া মানুহক মই এটা কথা অনুৰোধ জনাম, চাওক যদিহে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে এবাৰ সকলোৱে বিজেপিক ভোট দিয়ক আৰু সেই 22টা সমষ্টি যি 22 সমষ্টিত বিজেপিয়ে টিকেট নিদিয়ে সেই 22 সমষ্টিত আমাৰ মিয়া মানুহখিনিয়ে কি কৰিব লাগে, নিৰ্দলীয় আপোনাৰ কেণ্ডিডেট থিয় কৰাই জিকাব লাগে। নিৰ্দলীয় কেণ্ডিডেট জিকাই তাৰ পিছত সেই কেণ্ডিডেটখিনিক বা সেই বিধায়কসমূহক লগত লৈ পেলাই অসম চৰকাৰৰ লগত আলোচনাত বহি যাব লাগে যে আমি অসমীয়া হওঁ, আমি বাংলাদেশী নহওঁ বা আমি পাকিস্তানী নহওঁ, বাংলাদেশৰ কথা আমি নাভাবো, পাকিস্তানৰ কথা আমি নাভাবো, তেনেকুৱা কোনো কথা নাই। আমি অসমীয়া, অসমৰ জাতি ভেটিৰ কাৰণে আমি জান দিম প্ৰাণ দিম। আমাৰ যিবোৰ ভুল হৈছিলে ভৱিষ্যতে আমি সেইবোৰ ভুল নকৰো। অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিখিনি আমি মানি চলিম। ঠিক আছে, তেনেকুৱা আলোচনা মুখ্যমন্ত্ৰীৰ লগত কৰিব লাগিব। সেই নিৰ্দলীয় যিখিনি বিধায়ক হ'ব সেই বিধায়কখিনিক লগত লৈ পেলাই কৰিব লাগিব। তেতিয়া 26ত যেতিয়া বিজেপি জিকিব, জিকাৰ পিছত কিবা নহয় কিবা এটা শান্তিৰ এটা বাতাবৰণ অসমত সৃষ্টি হ'ব পাৰে সেই মিয়া মানুহখিনিক লৈ পেলাই। সেয়েহে মই সকলোকে অনুৰোধ জনাই আছো।